বহুত ভাগৰ লাগি গ'ল আৰু এতিয়া আমি জিপচিখনত এতিয়া যাম। ঠিক আছে দাদা, পৰ্ক ষ্টিক ন মোৰ বাইক চাইডে আছক। খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি একদম বম পিকনিক এটা খাবলৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টো মানে অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে, যিহেতু মোৰ দেউতা এজন APDCL-ৰ কৰ্মচাৰী আৰু দেউতাৰ মানে ষ্টাফৰ সকলোখিনিয়ে মোক কালি নিমন্ত্ৰণ কৰিলে যে কাইলৈ আমি পিকনিক খাবলৈ যাম, আহিবা। আৰু মই আহিছোঁ। এয়া মোৰ লগত আপোনালোকে দেখা পাইছে গোটেইখিনি আছে আৰু দেখা পাইছে এয়া SDO ছাৰ, মই চিনাকি কৰি দিছোঁ দেউতাহঁতৰ। আৰু ছাৰ আজি কেনেকুৱা, আপুনি কিমান এক্সাইটেড হৈ আছে পাৰ্টিটো খাবলৈ গৈ? আজি আমাৰ পাৰ্টিটো ভাল হ'ব লাগে। এইটো আমি নতুন বছৰৰ আদৰণি আচলতে দেৰিয়ে হৈছে। হয় আমাৰ অফিচিয়েল কাম কাজৰ মাজত আজি হয় দেওবাৰ বন্ধৰ দিন এটা পাই সকলোৱে অলপ মিলাই হয় পাৰিলে গোটেই মানুহখিনিয়ে যাব লাগিছিলে, তথাপিতো আমাৰ সময় সুবিধা আৰু কামৰ হেৰিয়াৰ কাৰণে হয় আমি অলপ ভাগ হৈ লৈছোঁ। হয় ভাগ হৈ লৈ মেলি আমি যোনকেইজন আছোঁ ওলাইছোঁ। তাকে আমাৰ ওলাইছোঁ যেতিয়া ভাল হ'ব লাগে আৰু তাকে আমি আশা কৰিছোঁ। যিহেতু ইমান কৰ্মৰ মাজতো মানে যিমান ব্যস্ততা থাকে আপোনালোকে সকলোখিনিয়ে গম পায়। আপোনাৰ APDCL-ৰ লগত জড়িত থকা মানুহখিনিয়েতো গম পায় কিমান মানে চাকৰিটো কিমান নিজৰ জীৱনটোৰ লগত মানে খেলি পেলানি কিমান কষ্টৰ মাজত তেওঁলোকে সংগ্ৰাম কৰি চাকৰিটো কৰি থাকে আৰু সকলোখিনি আপোনালোকে গম পাব। সেইখিনি আহি পাই গ'লহি আৰু এতিয়া আমি গাড়ীত উঠি সকলোখিনি যাওঁ। তো ব'লক ভিডিঅ'টো চাই থাকক, অকণো স্ক্ৰীন নকৰাকৈ, তাত পাই সকলোখিনি দেখাই আছে। আপোনালোকে দেখা পাইছে মানে ৰাস্তাবোৰত আমাৰ এতিয়ালৈকে প্ৰায় 3বাৰমান মানে আমি ৰখি এনেকৈ পইচা দিছোঁ। আৰু আচলতে মানে কি হয়, আপোনাৰ মেইন জেগাটোত পাই কিবা টিকেট কাটিছোঁ তেতিয়া বেলেগ কথা, কিন্তু এনেকৈ ৰাস্তাত ৰখাই কিবা পাতিব বুলি উৎসৰ পৰা এনেকৈ পইচা লোৱাটো বেয়া কথা। তো সকলো মানুহৰে ধৰি লওক আপোনাৰ পইচা নাথাকিব পাৰে। তো এইটো দেখাই দিছোঁ, আপোনালোকে জুম কৰিছোঁ এয়া এনেকৈ পইচা তুলিছোঁ মানে একদম জেগাত তেতিয়া দেখাইছিলোঁ যে আপোনালোকৰ ৰখাইছিলে বুলি আমি 100 এটা দিবলগীয়া হ'ল। এনেকৈ প্ৰায় 4 জেগামানত এতিয়ালৈকে দিলোঁ আৰু আগত কিমানত দিব লাগে ঠিকান নাই। এইটো বাৰু ৰিচিপ্ট দিছে, ঠিকে আছে, কিন্তু আগতে এনেকুৱা চিষ্টেম নাছিলে। কিন্তু এতিয়া আপোনালোকে ভিডিঅ'টো চাই গম পাব যে নেক্সট বাৰ যদি আহে আপোনালোকে পূৰা পইচা লৈ আনিব লাগিব, মানে পইচা নিদিলে আপোনালোকে পূৰা ঠগন খাই যাব। বাপৰে, ইমান মানুহ আগতেও আহিছোঁ কাকচাং, কিন্তু ইমান যে মানুহ হ'ব বুলি ভবা নাছিলোঁ আজি। যিহেতু আপোনাৰ আজি দেওবাৰ হয়, তাতে পাৰ্টি খাবলৈ মানে ইমান মানুহ আহিছে, গাড়ী ৰখাবলৈ মানে জেগা নাই, আমাৰ গাড়ীখন পাৰ্ক কৰিবলৈ জেগা নাই। তো আমাৰ গাড়ীখন পাৰ্ক কৰিলোঁ ফাৰ্ষ্ট টাইম, তাৰপিছত আপোনালোক লগ পাই আছোঁ। ফাইনেলি পাই গ'লোহি আৰু এইফালে দেখা পাইছে আমাৰ গাড়ী চাড়ী পাৰ্ক কৰি ল'লোঁ আৰু মানে পূৰা ভিৰ হৈছে, মানে জেগা চাওক না, গোটেই চবফালে গাড়ী একদম পূৰা ফুল হৈ গৈছে। আৰু পিকনিক খাবলৈ বহুত দূৰৰ পৰা মানে মানুহবোৰ আহিছে আৰু আমিও খাম কোনখন জেগাটো আপোনালোকক ফিক্স কৰি লৈ আপোনালোকক দেখাই দিম। এইফালে চাওক গোটেই একদম গাড়ী চাড়ী পাৰ্ক কৰি দিছে, এইফালে দেখা পাইছে গোটেই একদম আপোনাৰ দেখা পাইছেনে গোটেইখিনি। তো একদম চবফালে বাপৰে ইমান মানুহ যে হ'ব ভবা নাছিলোঁ, গোটেই গাড়ীয়ে গাড়ী কি ক'ম আপোনালোকক। আৰু এয়া হ'ল আমাৰ পাপাহঁতৰ ষ্টাফৰ মানুহ, এয়া আমাৰ গাড়ীখন পাৰ্ক কৰি ল'লোঁ। এতিয়া ক'ত খাম আমি জেগাটো প্ৰথম ফিক্স কৰি লওঁ। আহি পেলাই আমি এনেকৈ ঘৰ এটাত ৰখিছোঁ আৰু আমাৰ ব্ৰেকফাষ্ট কৰি ল'ম। আৰু এইফালে দেখা পাইছে আমাৰ লগত গোটেই সকলোখিনি আছে ষ্টাফৰ, আৰু এইফালে দেখিছে আপোনাৰ গোটেইখিনি আছে। আৰু এয়া হ'ল আমাৰ ব্ৰেকফাষ্ট, আৰু সকলোখিনিয়ে একদম ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি ল'ম। আৰু এয়া আপোনাৰ SDO ছাৰ আপোনালোকে দেখা পাইছে, আৰু এইফালে আপোনাৰ বহি আছে, দেখিছে ফেমিলি আহিছে কোনোবা। তো এটালৈকে আপোনালোকে সকলোখিনি গম পাই থাকিব। বনাবলৈ বস্তুখিনি পূৰা ৰেডি হৈ আছে, একদম খানা চানা বনোৱা লাগি গ'ল, একদম খানা বনোৱা আৰম্ভ কৰি দিলে। আৰু মজাকৈ আমি কেনেকৈ কি কৰিম গোটেইখিনি গম পাব। ইয়াত দেখিছে আমাৰ খানা চানা বনাই আছে। আৰু এয়া হ'ল একদম মাংস, এয়া আপোনাৰ একদম খাচী, আৰু এয়া আপোনালোকে দেখা পাইছে সৰু আলুগুটি। কেনেকুৱা কি আইটেম হ'ব এতিয়ালৈ গম পোৱা নাই, কিন্তু মানে ষ্টিক দাদা, পৰ্ক ষ্টিক ন কিমানকৈ? এডালত 100 টকা। ঠিক আছে, আমাৰ খানা চানা বনাই আছে, সেইটো কাৰণে আমি নাখাওঁ বাৰু। আৰু আপোনালোকক দেখাই দিওঁ, তলত একদম জুই লগাই একদম মজাকৈ তাৰমানে বনাই আছে। তো যে ফল মূল একদম বিকি আছে, আৰু এইফালে পৰ্ক ষ্টিক মানে গোটেই মেলাৰ নিচিনা হৈ আছে, মানে ক'ৰবাত যে বেলেগ এটা জেগাত আহিলোঁ তেনেকুৱা নিচিনা লাগিছে। আৰু এনেকুৱা জেগাত যে এনেকুৱা ফিল্ড পাম ভবা নাছিলোঁ, আগতে এনেকুৱা নহয়, কিন্তু আজি পূৰা মানুহ চানুহ ব্ৰেকফাষ্ট কৰি আছোঁ। আৰু এইফালে দেখা পাইছে ব্ৰেকফাষ্ট আমি কৰি আছোঁ কিহেৰে, এই কল ডিম এয়া দেখা পাইছে আপোনাৰ বাটাৰ চাটাৰ লগাই।
ইমান মানুহ মানে পিকনিক খোৱা আজি জেগা একেবাৰে নাইকিয়া হৈ গৈছে। মোৰ বেকচাইডে চাওক, এয়া আপোনালোকে দেখা পাইছে, আপোনালোকে দেখা পাইছে গোটেই একদম গাড়ী চাড়ী একদম পূৰা ফুল হৈ গৈছে ইয়াত। আৰু এনেকৈ আমি এইকণ জেগাতে মজা প্লেচ এটা পাই গ'লোঁ। ইয়াতে আমি খানা চানা আমাৰ বনাই আছে, খানা চানা খাম আৰু এতিয়া অকণমান ফুৰিবলৈ যাওঁ। ইমান মানুহ মানে আজি ক'বলগীয়া হৈছে মানে কাকচাঙত আগতেও আহিছোঁ, কিন্তু কেইবাবাৰো আহিছোঁ, কিন্তু ইমান মানুহ মানে হোৱা নাই। যিহেতু নিউ ইয়েৰ হয়, সেইটো কাৰণে আপোনালোকে সকলো মানুহ আহিছে। মানে পিকনিক খোৱা জেগা নাইকিয়া হৈ গৈছে, মানে এনেকুৱা মানুহ হৈছে। আৰু যিহেতু এইখন আপোনালোকে দেখা পাই চাগৈ, একদম অৰুণাচলৰ দিনকেইটাৰ কথা মনত পৰি গৈছে। অৰুণাচললৈ যাওঁতে লৈছিলোঁ আৰু তাৰ দিনকেইটাৰ কথা ক'বই নালাগে, একদম তাত যোৱা মজাটোৱে বেলেগ আছিলে। আৰু এতিয়া মোৰ বেকচাইডে চাওক না, গোটেই একদম চাৰ কাৰণে মানুহ আৰু এইফালে দোকান চোকানৰ পৰা ধৰি তাৰপিছত গোটেই গাড়ী পাৰ্ক কৰি থৈছে। এইফালে দেখা পাইছে আপোনালোকে দোকান চোকান আছে আৰু পিকনিক খোৱা জেগা একেবাৰে নাইকিয়া হৈ গৈছে মানে। আৰু আমাৰ লোকেশ্যনটো এইটো, আমি পিকনিক খোৱা জেগাটো মজা জেগা এটা পাই গ'লোঁ। দেখা পাইছে মোৰ লগত আছে দাদাজনৰ খবৰ লৈছোঁ, ইমান কিউট চং নাই, একদম গালি হ'ল ৰঙা ৰঙা হৈ আছে। আৰু ইয়াক অকণ ফুৰাইছোঁ, গোটেই বস্তু দেখাই দিছোঁ ইয়াক। মাইনা আহিছোঁ মাইনাটোৰ লগত, এয়া দেখা পাইছে গোটেই একদম পিকনিক খোৱা মানুহ কিমান মোৰ লগত আছে। এইটো মাইনা দেখা পাইছে, মাইনা একদম মুখত মজাই গৈ আছে। কিমান মানুহ আছে, এইটো দাদা এজনৰ লগত মই এনেকৈ গৈ আছোঁ। তো আৰু দাদা মানে এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু জোখতকৈ বেছি মানুহ হৈছে ন আজি? বেছি মানুহ আছে মানে পিকনিক খাবলৈ জেগা অভাৱ হৈ গৈছে মানে এনেকুৱা অৱস্থা। আৰু মাইনাটো যে লৈ আছিলোঁ অকণমান আগতে, এই দাদাজনৰ হয়, দাদাক চিনাকি কৰি দিছোঁ। নমস্কাৰ। আমাৰ পাপাৰ লগতে ACBতে কৰে। হয় হয় হয়। চ' বাকী পিকনিকলৈ আহিলোঁ, ধুনীয়া জেগা, হয়, ধুনীয়া পৰিৱেশ। ফেমিলিৰ লগত আহিছে দাদা, কেনেকুৱা লাগিছে? খুব খুব ভাল লাগিছে আজি, একদম বেলেগ ধুনীয়া পৰিৱেশ আজি। তাকে সকলোৱে মিলিজুলি একদম পাৰ্টিটো মজাকৈ খাম আৰু সকলোখিনি দেখাম। এতিয়া আমি মেইন ৱাটাৰফলটো চাবলৈ। তোমাৰ নামটো? ক'বলৈ গ'লে আচলতে দুখ লগা কথাও, আচলতে ফূৰ্তি লগা কথাও। মানে কেলৈ ইমান কৰ্মব্যস্ততাৰ মাজতো মানুহৰ গালি গালাজ শুনি ফোন কৰিলে কাৰেণ্ট নাই বুলি ক'লে ইফালে সিফালে যাবলগীয়া হয়। তাৰপিছতো যে ইমান ব্যস্ততাৰ মাজতো যে আজি যে এনেকৈ সকলো ওলাই আহিছে, ফূৰ্তি ফাৰ্তা কৰিছে, বহুত ভাল লাগিছে। উল্টা চাইডৰ ৰাস্তাটোত আহি গ'লোঁ, পূৰা মানে ওখ। এই মাইনাটোক লগত লৈ আনিছোঁ, মানে এনেকুৱা ভাগৰ লাগিছে মানে কি ক'ম আৰু। ফাইনেলি আহি পাই গৈছোঁহি। মাইনাটোহে ভাল হয়, একদম আৰামত আহি আছে। ৱাটাৰফলটোৰ তলত আপোনাৰ কিমান মানুহ আছে চাওক না, কিমান মানুহ। আৰু ইয়াত মানে একদম ঠাণ্ডাৰ নিচিনা একদম বতাহ এটা মাৰি থাকে, যিহেতু মানে ৱাটাৰফলটো একদম পানী পূৰা আহি থাকে। আৰু এইফালে দেখা পাইছে কিমান মানুহ আছে, একদম ৱাটাৰফলটোৰ ওচৰত আহি গ'লোঁ। এইফালে দেখা পাইছে কিমান একদম মানুহ হৈছে তলত। আৰু যিহেতু মানে পানী পূৰা হৈ আছে, সেইটো কাৰণে হালধীয়া লাইনডালৰ পৰা ইফালে যাব নালাগে। আৰু পটককৈ অহা মানুহ ইয়াত নামাটো উচিত বুলি নাভাবোঁ, যিহেতু পানীৰ সোঁতটো বহুত বেছি। আৰু এইফালে মানে বাম হ'লেও সেইফালে বহুত দ হয় হৈ গ'ল এনেকৈ। আৰু এইফালে চাওক আপোনালোকে কিমান ৱাটাৰফল মানে পানীখিনি বৈ আছে। তো ফিলটো মানে বহুত ভাল লাগিছে। আৰু যিহেতু মানে যোৱা আগতে মই আহিছোঁ, মানে প্ৰায় 1 বছৰমানৰ আগতো আহিছোঁ আৰু আগতে প্ৰায় 2 মাহমানৰ আগতো আহিছিলোঁ, ভাল লাগিছিলে। কিন্তু এইবাৰ বেছি ভাল লাগিছে, যিহেতু মানুহ মানে বহুত বেছি হৈছে মানে একদম পৰ্যটকস্থলী হয়, যিহেতু মানুহ বহুত বেছি আহিছে। আৰু মানে পিকনিক খাবলৈ জেগা নাইকিয়া হৈ গৈছে, এনেকুৱা এটা পৰিৱেশ। চাওক না মানুহ কিমান আছে চাওক। পাইছে মোৰ বেকচাইডে কিমান মানুহ আছে। আৰু আপোনাৰ এবাৰ চিনেমেটিক চন্দিনা গোটেই ভিউটো দেখাই দিছোঁ চাই। এডভেঞ্চাৰ কৰি কৰি আমি গৈ আছোঁ। আৰু এতিয়া আমি ৱাটাৰফলটো চাই বেক হৈ আছোঁ আমাৰ খানা খোৱা জেগাটোলৈ। আৰু গৈ পেলাই আমি খানা চানা খামগৈ এতিয়া। এইফালে সেইটো মাইনাটো বহুত ভাগৰ লাগি গ'ল। আৰু এতিয়া আমি জিপচিখনত যাম। ত' মাইনাটো মোৰ লগত আছে। আহি পাই গ'লোহি এতিয়া। ইয়াত কি কি হৈ আছে অকণমান সকলোখিনি জানো, আপোনালোককো দেখাওঁ। মজা আহিলোঁ, এনেকৈ চবেই ফূৰ্তি চূৰ্তি কৰি আছে। আৰু এয়া আমাৰ আকৌ খানা কিবা খাবলৈ দিছে, চিকেন আছে দেখা পাই, চিকেন পকৰি এনেকৈ তো খাই লওঁ। বিহুটো মেইন হয়। আৰু আমাৰ বিহুৰ মানে ঢোলৰ আৱাজ শুনি মানে বেলেগ বেলেগ মানে জেগাৰ পৰা মানুহ আহি পাই গ'লে বেলেগ বেলেগ জেগাৰ মানে মানুহ আহি নাচিবলৈ ৰখিব পৰা নাই, মানে ঢোলৰ মাতটো শুনি ৰখিব
পৰা আহি মানে নাচিছে মানে ঢোলৰ মাতটো শুনি ৰখিব পৰা নাই মানে ইমান ভাল পায় আমাৰ অসমৰ মানুহে বিহু চাওক এইজনী আইতাজনী আহি গ'ল চাওক ঢোলৰ মাত শুনি মানে ৰ'ব নোৱাৰিলে আইতাজনীয়ে এতিয়া খানা খাই আছে আৰু এইফালে আমাৰ বৌ আছে বৌ খানা কেনেকুৱা হৈছে খানা ভাল হৈছে এয়া গোটেইখিনিয়ে এনেকৈ খানা খাই আছে চবফালে বহি পেলানি দাদা এজন আছে দাদা আজি মানে ইমান ধৰি লওক আপোনাৰ ইমান কৰ্মৰ মাজেদিও আজি যিহেতু সকলোৱে পাৰ্টি খাবলৈ আহিছে আপোনাৰ APDCL-ৰ ষ্টাফৰ সকলোখিনি আৰু ইমান ধৰি লওক আপোনাৰ কৰ্মব্যস্ততাৰ মাজতো আজি আপোনাৰ মানে মনটো কেনেকুৱা লাগে আজি মনটো বহুত ভাল লাগিছে আমি গোটেইখিনি গোটেই আমাৰ নিজৰ পৰিয়াল হৈছে একেলগে পাইছোঁ আমি আৰু মৌচুমকো লগ পাইছোঁ ভাল লাগিছে চবকে ধুনীয়াকৈ মানে যি আমাৰ ধৰি লওক পিকনিকৰ পাৰ্টি হ'ব তাক পৰিৱহণ কৰাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ ৰাজ্য ছাৰৰ লগতে আমাৰ গোটেই ষ্টাফে মিলি বহুত কষ্ট কৰি মানে সময় অকণ উলিয়াই আজি আমাৰ পিকনিক বুলি আমি বছৰৰ মানে শেষৰ মাহৰ শেষৰ ফালে আমি জনাই মাত্ৰ শেষৰ ফালে আমি আহিছোঁ গতিকে মৌচুমকো মৰম দিব আমাকো ইলেক্ট্ৰিক বৰ্ডৰ সমূহ কৰ্মকৰ্তাক মৰম দিব গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ নতুন বছৰ উল্লেখ জনাইছোঁ হয় আৰু এটা কথা কৈ দিয়ক যে আপোনাৰ ধৰি লওক ইমানখিনি APDCL-ত চাকৰি কৰা যিমানখিনি কৰ্মচাৰী আছে ইমান মানুহৰ গালি গালাজ শুনাৰ পিছতো আজি এনেকৈ আহিছে আচলতে আপোনালোকৰ কষ্টটো কেনেকুৱা কি অকণমান ক'ব নেকি আমাৰ কষ্ট যথেষ্ট হয় মানে আমি 24 ঘণ্টা কামত ভৰ্তি থাকিবলগীয়া হয় আমাৰ ৰাতি দিন কেছ নাই ৰাতি দিন কথা নাই 24 ঘণ্টা মই নাথাকিলেও মোৰ পৰিৱৰ্তে বেলেগ এজন কোনোবা কামত থাকে তথাপিও মই গ্ৰাহকসকলক অনুৰোধ জনাওঁ ইমান গালি নাপাৰিব ইমান বেয়াকৈ নক'ব কাৰণ আমিও মানুহ আমি চাকৰিহে কৰিছোঁ কিন্তু আমিও মানুহ আৰু আপোনালোকক মানে সহায় কৰিবলৈ আমি য'ত পৰ্যন্ত সম্পূৰ্ণৰূপে চেষ্টা চলাওঁ সদায় চেষ্টা চলাওঁ ৰ'দ বৰষুণ কাটি কৰি আমাৰ মনটোৱে সকলোৱে কাম কৰে হয় খানা একদম ৰেডি হৈ গ'ল আৰু এয়া খানা খাবলৈ লৈছোঁ মূলবাৰে লৈছে আৰু এয়া হ'ল আপোনাৰ এয়া আপোনাৰ দেখা পাইছে আৰু আইটেম আছে আহিবলৈ এয়া মাংস আহি গ'ল এয়া মাংস আৰু এয়া আপোনাৰ চিলি চিকেন এইফালে আপোনাৰ দেখা পাইছে মাংস আছে এয়া খাচী মাংস আৰু এইফালে দেখা পাইছে দাইল চাইল এনেকৈ ভাত কিজানে খানা খাবলৈ বহিছে আৰু এয়া হ'ল আমাৰ কছাৰীদা এয়া মেইন মানুহ এয়া ভাত খাবলৈ বহিছে এতিয়া এয়া দেখা পাইছে আপোনাৰ এয়া চিলি চিকেন কেনেকুৱা আছে খাই কওক মজা আছে নৱদা মেইন মানুহ আৰু এয়া আমাৰ চেমা ছাৰ এয়া দেখা পাইছে পিকনিকৰ খানা বৰ ধুনীয়া হৈছে হয় আজি আমাৰ চিকেন কাৰী আছিলে হয় হয় চিলি ফিছ আছিলে হয় কাহি পনীৰ আছিলে হয় আলু ড্ৰাই ফ্ৰাই আছিলে হয় পাপৰ খুব সুন্দৰ হৈছে খানা ভাল হৈছে ৰাইজে চবেই কৈ গৈছে ভাল হৈছে বুলি তাকে ইমান কৰ্মৰ ব্যস্ততাৰ মাজতো আজি যে সকলোৱে একেলগে হৈ এনেকৈ খানাটো যে খালে বহুত ভাল লাগিলে আৰু তেওঁলোকেও মোক নিমন্ত্ৰণ কৰিলে বহুত ভাল লাগিলে ইয়াত আহি আৰু এয়া ছাৰহঁতে খানা খাই একদম হৈছে মৌচুমক মই মাতিছিলোঁ হয় মৌচুমক ভাল লাগে কাৰণে মাতিছিলোঁ মৌচুমে ব্লগ বনাই তাকে দাদাহঁতৰ ছাপোৰ্ট পালে অকণকৈ আগবাঢ়ি গৈ খানা খাই আছোঁ হয় ভাল লাগিলে খানা খাই মৌচুমকো লগ পাই ভাল লাগিলে মৌচুমক লাইক কমেণ্ট শ্বেয়াৰ চবে যাতে কৰে যিমান যি সকলোখিনি কৰি দিব তো খানা চানা খাই লওক তাহলে আপোনালোক আৰু এনেকৈ খানা চানা খাই লোৱাৰ পিছত মোক দুআষাৰ ক'বলৈ দিলে এয়া চাই লওক সকলোকে নমস্কাৰ জনালোঁ আৰু মোৰ শ্ৰদ্ধা জনালোঁ যিহেতু মোৰ দেউতাই APDCL-ত চাকৰি কৰে আৰু তেওঁলোকৰ কৰ্মকৰ্তাকে ধৰি SDO চাৰিটাতে সকলোখিনিৰ লগত আজি আহিলেও বহুত ভাল লাগিলে আৰু এনেকৈ যাতে সকলোৱে মিলি থাকে আৰু আগুৱাই যাওক এনেকৈ কৰ্ম কৰি যাওক আৰু যিহেতু মই গম পোৱা মানে APDCL-ৰ মানুহখিনিৰ মানে ইমাৰ্জেঞ্চি সেৱাৰ লগত জড়িত যিমানে মানুহ আছে তেওঁলোকে নিজৰ কথা চিন্তা নকৰি যেনেকৈ এটা ধৰি লওক আপোনাৰ শক্তিৰ লগত যদি সদায় আগুৱাই গৈ আছে আৰু মানুহক পোহৰ বিলাই আছে আৰু তেওঁলোকৰ জীৱনটো যাতে পোহৰৰ দিনা উজ্জ্বল হওক আৰু ইয়াত আহিলে বহুত ভাল লাগিলে আজি আৰু সকলোৱে এনেকৈ যাতে মিলি জুলি থাকে আৰু তেওঁলোকে কালি মোক নিমন্ত্ৰণ কৰিলে আজি আহিলোঁ আৰু মোৰ ফালৰ পৰা তেওঁলোকক বহুত শুভকামনা জনালোঁ ত' মোৰ এয়াই বক্তব্য সমন্বয় একদম সকলোখিনি গম পালে আপোনালোকে কেনেকুৱা কি হ'ল আৰু মোৰ বেক চাইডে আছক সকলোৱে ফূৰ্তি ফাৰ্তা কৰিলোঁ 2023 চনটো যাতে সকলোৰে একদম ভাল হয় তাৰে কামনা কৰিলোঁ তো আজিৰ ভিডিঅ'টো ইমানখিনি চাই কেনেকুৱা পালে কমেণ্ট কৰক তলত কমেণ্ট বক্সটো খালি আছে তো কমেণ্ট শ্বেয়াৰ চব ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ মৌচুম চেম নাম তো এজন মৌচুম দাদা আৰু মৌচুম এটা সমাপ্ত কৰিছোঁ তো নতুন এটাৰ প্ৰতিশ্ৰুতি আজিলৈ লৈছোঁ বাই